হাই ফ্ৰেণ্ডছ, মই চৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত মাকে অনুক ফোন কৰিছিল আৰু তেতিয়া মনীষা, পম আৰু দেউতাক যে ঘৰৰ পৰা ওলাই গ'ল সেই কথাটো কৈছিল। আৰু তেতিয়া অনুৱে পমে যে ঘৰৰ পৰা ওলাই গৈছে সেই কথাটো জীৱে গম পাইছে নেকি বুলি সুধিছিল। আৰু তেতিয়া মাকে নাই বুলি কোৱা জীওক এতিয়াই নকবা, নহ'লে জীৱে মনত বহুত কষ্ট পাব, তুমি এইবোৰ একো ভাবি নাথাকিবা বুলি মাকক কৈছিল। আৰু সেইখিনি সময়তে বেদ আহিছিল আৰু কি হৈছে বুলি অনুক সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদই মায়ে কিয় ফোন কৰিছিল বুলি অনুক সুধিব আৰু তেতিয়া অনুই মনীষা, পমৰ লগতে দেউতাকো ঘৰৰ পৰা ওলাই গ'ল সেই কথাটো বেদক ক'ব। আৰু জীৱে যে পম ঘৰৰ পৰা ওলাই যোৱা কথাটো সহজভাৱে ল'ব নোৱাৰিব, এদিন মই মানুহজনীক ঘৰলৈ আনিছিলো আৰু মই গম পাইছিলোৱে তাই যে এনেকুৱা কৰিব বুলি বেদক কোৱা দেখিবলৈ পাব। ইফালে আকৌ জীৱে যে পমক বিচাৰি থাকিব আৰু তেতিয়া মাকে পমহঁত যে ঘৰৰ পৰা একেবাৰে ওলাই গ'ল সেই কথাটো জীওক ক'ব। আৰু তেতিয়া জীউৰ গাটো বহুত বেছি বেয়া লাগিব আৰু তেতিয়া মাকে জীওক মালিচ কৰি থকা দেখিবলৈ পাব। এতিয়া বাৰু জীউৰ যে গাটো বেয়া সেই কথাটো দেউতাকে গম পাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বিন্দুই ৰাতি শুই থকা সময়ত বিন্দুই আগতে ঘটি যোৱা কথাবিলাক সপোনত দেখিব আৰু তেতিয়া বিন্দুই বিচনাত উঠি বহিব আৰু তেতিয়া দেউতাকে বিন্দুক কি হৈছে বুলি সুধি থকা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।